বিধানসভা নিৰ্বাচন সন্দৰ্ভত ডিফুত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ আৰু এপিএইচএলচিৰ মাজত বুজাবুজি হলে লাভান্বিত হ'ব বিজেপি দল দুটাৰ মাজত মিত্ৰতা হলে বহু ভোট আহিব বিজেপিলৈ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিবলৈ বুধবাৰে ডিফুলৈ যোৱা মুখ্যমন্ত্ৰীয়ে নিশাটো তাতেই কটায় ৰাতি দলীয় কৰ্মীৰ লগত নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী দলীয় কৰ্মীৰ উৎসাহ দেখি নিজেও উৎসাহিত হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আমাৰ ৫টা বিধানসভা সমষ্টিৰ বুথ সভাপতি আৰু বুথ সাধাৰণ সম্পাদকসকলৰ লগত নিৰ্বাচন উপলক্ষে আমি কথা পাতিলোঁ সকলো উৎসাহত আছে আমি যি সাংগঠনিক কাম জানুৱাৰী আৰু ফেব্ৰুৱাৰীত হ'ব লাগে তাৰ বিষয়ে আলোচনা কৰিলোঁ আৰু সকলোৰে মনত উৎসাহ দেখি মই নিজেও উৎসাহিত হলোঁ এইটো আসন বুজাবুজি হ'লে আমাৰ কাৰণে ভাল তেতিয়া আমাৰ ইলেকশ্যনটো সহজ হৈ যাব যদি এপিএছএলচি আৰু কংগ্ৰেছ একেলগে ইলেকশ্যন খেলে তেতিয়াহ'লে বহুত ভোট আমালৈকে শিফ্ট হ'ব গতিকে দুইজনে একেলগে ইলেকশ্যন খেলিলে আমাৰ কাৰণে ভাল এইটো মই ক'ব নালাগে আপোনালোক যিহেতু কাৰ্বি আংলঙত থাকে আপোনালোকে নিজেও বুজি পায় ইংগিত দিলে যথেষ্ট কাৰ্বি আংলঙত আমাৰ নিয়ম হ'ল যে কাউন্সিলে আৰু আমাৰ ইয়াত ডিষ্ট্ৰিক্ট কংগ্ৰেছে যি নাম দিয়ে আমি চেঞ্জ নকৰোঁ যি নাম দিয়ে এইটোকে আমি লৈ লওঁ ডেফিনেটলি নতুন মুখ থাকিবই কাৰণ ইয়াত এটা সমষ্টি বাঢ়িছে গতিকে নতুন মুখ থাকিবই দুই এজনে কাউন্সিলতো ইলেকশ্যন উঠিব খুজিছে গতিকে অলপ ফেৰবদল হৈ যাব তেওঁলোকক পলিটিকেল সেটেলমেন্ট লাগে সেইটো কাউন্সিলৰ ইলেকশ্যনত তেওঁলোকে ৰাজনৈতিক সংস্থাপন পাব